হৰি হৰিয়ে কঁঠালটো এনেকৈ ফালি পেলাই ইয়াত কোনে থৈ গ'ল হয়? গোটেইখন কাউৰীয়ে একদম মোক দিছেহি। ধৰ ধৰ চ চ ধৰ ধৰ চ চ। আৰে বৰ বেলেগ কাউৰী এইকেইটা। গৈছ নাই ধৰ ধৰ বুলি কৈছে নাই, ধৰ হেঁপাই চুবুৱাই বৈ দেখিছানে বাৰু? কঁঠালটো গোটেই নষ্ট কৰিলে এতিয়া। ক'ৰবাৰ সেই লেতেৰা জেগাৰ পৰা মোক দি আহিছে ঠিক নাই। কোনেনো এইখিনি থলেহি কোন জহনীয়ে থলেহি কঁঠালটো এইখিনি দেই। আইও এইজনী মূৰৰ ওপৰতে উৰিছে। এইজনী আকৌ ভিতৰ ফালে উৰিছে দেখিছানে বাৰু? গোটেইখন কাউৰী বাস কৰিছে, গোটেইখন কাউৰী বাস কৰিছে। ধৰ ধৰ কোনে কাৰ কাম এইটো? কাৰ কাম? কঁঠালটো সেই ফালি পেলাই এইখিনিতে থৈ গ'ল যে বাৰান্দাতে। একদম সেই বৰ ধুনীয়া কঁঠাল আছিলে, গোটেইটো নষ্ট হ'ল এতিয়া কাউৰীয়ে মোক দিলে। এইটো আমাৰ সেই বুঢ়ীজনীৰ কাম হ'ব। চেলেনা আইতাকৰ কথা কৈছোঁ। আইতা আইতা আপুনি বাৰু এইবোৰ কাম কৰিব লাগে নে? ইমান বুঢ়ী বয়সত আপুনি বাৰু নেজানে নে বাৰু? কি হ'ল কেলে চিঞৰি আছা তুমি? কি হ'ল মানে? আপুনি যে ইমান ধুনীয়া ডাঙৰ কঁঠালটো সেই বাৰান্দাতে এনেকৈ পেলাই থ'লে ফালি পেলাই, গোটেই কাউৰীয়ে মোক দিলে, গম পাইছে নাই? একদম 10-12জনী কাউৰী আহি পেলাই মোক দি আছিলেহি। কঁঠালটো ফালি পেলাই মই সেই হাতত মিঠাতেল ঘঁহিবলৈ গৈছিলোঁহে। উঠত আৰু বোলো হাততে মিঠাতেল ঘঁহি লওঁ বোলো, নহ'লে এঠা লাগিব। ডিলাটোৰ পৰা এঠা খুব ওলাইছিলে। মই সেই ইয়াত 5 মিনিটৰ কাৰণে গৈছিলোঁহে, আহিলে নে কাউৰী? 5 মিনিটৰ কাৰণে মানে আপুনি সেই থৈ যোৱাৰ পিছতে আহিলে। বাৰান্দাখন এটা মুকলি জেগাত এনেকৈ থৈ দিলে আহিবই। আৰু সেইবোৰ কাউৰী ক'ৰ লেতেৰা জেগাত সেই মুখ দি আহিছে ঠিক নাই। এতিয়া কঁঠাল গুটিকেইটা খাবলৈ ঘিণহে লাগিব। কঁঠাল গুটিকেইটাতনো কি আছে? একদম সেই পেকেট থৈ থাকে নহয়। বাকলিটো গুচালেই হ'ল। আৰু সেই মই সেইবোৰ ঘিণ চিন নকৰোঁ পাই। যি গিফুটা বাকী আছে মই সেই গিফুটা খাই থ'ম এতিয়া। কি আপুনি বাকী থকা গিফুটা খাই থ'ব? কৃষ্ণ কৃষ্ণ ৰাম ৰাম নেখাব দেই। গোটেইখন কাউৰীয়ে মোক দিয়া, বেমাৰ হৈ মৰিব আপুনি। থোৱা পাই তেনেকেই খাই পাত পানী কৰিলোঁ, একো নহয়। এই থুটিবাকেইটা নাখাওঁ যেনিবা গিফুটা, বাকী থকা গিফুটা খাব পাৰিম, একো নহয়। মই এইবোৰ ঘিণ চিন নকৰোঁ পাই। আইতা আপুনি এনেকৈ মোক কাণৰ খোপত নোসোমোৱা কথা নক'ব দেই। কিমান লেতেৰা জেগাত খুচৰি ফুৰে কাউৰীবোৰে ঠিক নাই। আপুনি সেইবোৰ আকৌ খাবলৈ লৈছে মোক দিয়াৰ পিছত। বেমাৰ হ'ব আপুনি নালাগে যে, অকণমান চব গৰুক দি দিম আগফালে। কৰি দিছোঁ নালাগে গৰুক দিব। মই কঁঠালৰ গুটিবোৰ চাওঁ উলিয়াম এতিয়া, আৰু মই সেই কেইফুটামান খামেই খাম। বৰ সোৱাদ আছিলে। এফুটা এনেকৈ চেলেক মাৰি চাইছিলোঁ ফালোতে, বৰ মিঠা। মই খামেই আৰু কেইফুটামান সেই সান্দহগুৰিৰ লগত পিটিকা কৰিও খাব লাগিব, পিটিকি পেলাই। জানো পাই আপুনিহে জানে। একো ভয় চয় নালাগে নেকি আপোনাৰ বেমাৰ আজাৰ হ'ব বুলি? আমি যে ইমান চিকচাককৈ থাকোঁ, তথাপিও সেই চুগাৰ প্ৰেছাৰ হৈ পাইছেগৈ। এই ইমান ভয় চয় নকৰিলে বেয়া দেই, অকণমান বেমাৰলৈ ভয় কৰিব আকৌ। বেছি চিকচাক কাৰণেহে বেমাৰ। মোৰ বাৰু সেই এতিয়ালৈকে চুগাৰ পোৱাগৈ নাই বাৰু, ইমান দানা শেফা দি খাওঁ যদিও। সোনকালৰ পৰা সেই যিহকে খাই ডাঙৰ হৈছোঁ আৰু ইমান আৰু ভাবি নাথাকোঁ আৰু। আগতে সেই কলবোৰ দীঘল কেঁঠু পকে নহয়, ক'ৰবাত সি বাগলিবোৰে মোক দিয়েহি। মোক দিয়াকেইটা নাখাওঁ বাৰু দেই। বাকী যিকেইটা থাকে কলথোপত সেইবোৰ আমি নিওঁ, চব খাই পেলাওঁ। আপুনিও কিন্তু কিছু আৰু দেই, বহুত জমাই থাকে আপুনিও তাৰমানে। চাওঁ যোনে যি কওক মই কঁঠাল খামেই। আচৰিত আকৌ দেই, সঁচাকৈ কৈছোঁ আকৌ দেই। ইমানজনী খকতে মৰিব আৰু কেতিয়াবা দেই। কি হ'লনো মানে? তোমাৰ আইতা যে বহুত লেতেৰি দেই, সঁচা কথা কৈছোঁ। কঁঠালটো এইখিনিতে থৈ দিয়া আছিলে, গোটেই কাউৰীয়ে মোক দিলে, এতিয়া সেই কঁঠালটো খাবলৈ লৈছে। এইমাত্ৰ কাউৰী এজনী ঘৰৰ ভিতৰেদি সোমাই এনেকৈ খিৰিকী পিনেদি ওলাই গৈছে এইমাত্ৰ। সেই কঁঠালবোৰত মোক দিলে, সেইবোৰ কথা পেলাই দিব লাগিব আৰু এতিয়া। আইতাৰক বুজোৱা সেইখিনি পেলাই দিব লাগিব বুলি। আইতাই খাবলৈ লৈছে। আইতা সেইবোৰ খাব নালাগে, পেলাই দিওঁ আইতা। কৃষ্ণ বিষ্ণু তৌ আহিলি নে আকৌ? কিহৰ পেলাবলৈ আছে? সেইবোৰ চব খাম এতিয়া মই। কাউৰীয়ে মোক দিয়া কঁঠালখিনি তই কেলৈ খাবলৈ লৈছ? বাদ দিয়া, সেই থোৱা একো নহয়, খাই পেলাম এতিয়া মই। এনেকুৱা মূৰ্খক মই দেখা নাই জীৱনত দেই। পিছত ডায়েৰিয়া ডিচেণ্টাৰী হ'লে গৰমৰ দিন আমি হ'লে নিবলৈ নাই আকৌ দেই। আমিহে পিছে দৈ ফুৰিব লাগিব আকৌ। আৰু এতিয়া গৰমত বেছিকৈ কঁঠাল চঠালবোৰ খাই থাকিলে প্ৰেছাৰো উঠি যাবলৈ আছে ঠিক নাই। আইতা নেখাবিচোন, থ পিছত যদি কিবা এটা হয় বাৰু কি হ'ব বাৰু? হ'ব ৰ, বেছিকৈ নাখাওঁ, 2 ফুটামান তেওঁ খাইহে এৰিম মই।